ওম শান্তি 12 জুন 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, সূৰ্যবংশী ৰাজ্য পদ ল'বৰ কাৰণে নিজৰ সকলো পিতাৰ প্ৰতি স্বাহা অৰ্থাৎ অৰ্পণ কৰা। সূৰ্যবংশী ৰাজ্য পদ অৰ্থাৎ বাতানুকুল টিকট। প্ৰশ্ন: এই সৃষ্টিত তোমালোক সন্তানসকলতকৈ অধিক ভাগ্যশালী কোনোৱেই নহয়, কেনেকৈ? উত্তৰ: তোমালোক সন্তানসকলৰ সন্মুখত বেহদৰ পিতা আছে। তেওঁৰ পৰা তোমালোকে বেহদৰ অৰ্থাৎ অসীমিত উত্তৰাধিকাৰ পাই আছা। তোমালোকে এই সময়ত বেহদৰ পিতা, শিক্ষক আৰু সদ্গুৰুৰ হৈ তেওঁৰ পৰা বেহদৰ প্ৰাপ্তি লৈছা। জগতবাসীয়েতো তেওঁক নাজানেই, গতিকে তোমালোকৰ নিচিনা ভাগ্যশালী কেনেকৈ হ'ব পাৰে? গীত। বঢ়া খুচনচিব হাই অৰ্থাৎ অতিকৈ সৌভাগ্যশালী। ওম শান্তি। ব্ৰাহ্মণ কুলভূষণ সন্তানসকলে জানে যে আমি এতিয়া ব্ৰাহ্মণ সম্প্ৰদায়ৰ হওঁ, আকৌ দৈৱী সম্প্ৰদায়ৰ হ'মগৈ। সন্তানসকলক পিতাই বহি বুজায়, যিহেতু বেহদৰ পিতা সন্মুখত আছে আৰু তেওঁৰ পৰা বেহদৰ উত্তৰাধিকাৰ প্ৰাপ্ত হৈ আছে, বাকী আৰু কি লাগে? ভক্তি মাৰ্গ কেতিয়াৰ পৰা আৰম্ভ হয় এয়া কোনেও গম নাপায়। ভক্তি মাৰ্গৰ ভক্তই ভগৱানক অথবা দৰাই কন্যাক স্মৰণ কৰে, কিন্তু আচৰিত কথা যে তেওঁক নাজানে। এনেকুৱা কেতিয়াবা দেখিছানে যে প্ৰেমিকাই প্ৰেমিকক নাজানে? নহ'লে স্মৰণ কেনেকৈ কৰিব পাৰিব? ভগৱানতো সকলোৰে পিতা হয়। সন্তানে পিতাক স্মৰণ কৰে, কিন্তু পৰিচয় অবিহনে স্মৰণ কৰিলে সকলো ব্যৰ্থ হৈ যায়। সেইবাবে স্মৰণ কৰিলে কোনো লাভ নহয়। স্মৰণ কৰি কোনেও সেই লক্ষ্য উদ্দেশ্যত উপনীত নহয়। ভগৱান কোন? তেওঁৰ পৰা কি পাম? একোৱেই নাজানো। যীশুখ্ৰীষ্ট, বৌদ্ধ আদি ইমানবোৰ ধৰ্মগুৰু অথবা ধৰ্ম প্ৰতিষ্ঠা কৰোঁতাসকলক তেওঁলোকৰ অনুগামীসকলে স্মৰণ কৰে, কিন্তু তেওঁলোকক স্মৰণ কৰিলে আমি কি পাম? একোৱে গম নাপায়। ইয়াতকৈতো পাৰ্থিৱ পঢ়া বেছি ভাল। লক্ষ্য উদ্দেশ্যটো বুদ্ধিত থাকে নহয় জানো? পিতাৰ পৰা কি পোৱা যায়, শিক্ষকৰ পৰা কি পোৱা যায়, আৰু গুৰুৰ পৰা কি পোৱা যায়, এয়া অন্য কোনেও বুজিব নোৱাৰে। তোমালোকে ইয়াত পিতাৰ, তাৰ পাছত শিক্ষকৰ, আকৌ তাৰ পাছত সদ্গুৰুৰ হোৱা। পিতা আৰু শিক্ষকতকৈ গুৰু উচ্চ হয়। তোমালোক সন্তানসকলৰ এতিয়া নিশ্চয় হৈছে যে আমি পিতাৰ হৈছোঁ। পিতাই আমাক ৫,০০০ বছৰ পূৰ্বৰ দৰেই আহি স্বৰ্গৰ মালিক কৰি তোলে অথবা শান্তিধামৰ মালিক কৰি তোলে। পিতাই কয়, অতি মৰমৰ সন্তানসকল, তোমালোকে মোৰ পৰা নিজৰ উত্তৰাধিকাৰ ল'বা নহয়নে? সকলোৱে কয়, হয় বাবা, কিয় নল'ম? বাৰু চন্দ্ৰবংশী ৰামৰ পদ ল'বলৈ ৰাজী হবানে? তোমালোকে কি বিচৰা? পিতাই উপহাৰ লৈ আহিছে। তোমালোকে সূৰ্যবংশী লক্ষ্মীক বৰণ কৰিবানে? চন্দ্ৰবংশী সীতাক তোমালোকে নিজৰ চেহেৰাটো চোৱা। শ্ৰীনাৰায়ণক বা শ্ৰীলক্ষ্মীক বৰণ কৰাৰ যোগ্য হোৱানে? যোগ্য নোহোৱাকৈ কেনেকৈ বৰণ কৰিব পাৰিবা? এতিয়া পিতাই বহি বুজায়, হুবহু যিদৰে কল্প পূৰ্বে বুজাইছিলোঁ পুনৰাই বুজাই আছো। তোমালোকে পুনৰ আহি উত্তৰাধিকাৰ লৈ আছা। তোমালোকৰ লক্ষ্য উদ্দেশ্যই হ'ল বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লোৱাৰ। সেয়া হ'ল সূৰ্যবংশী ৰাজ্যপদ। দ্বিতীয় শ্ৰেণীত হ'ল চন্দ্ৰবংশী, যিদৰে বাতানুকুল প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী থাকে নহয় জানো?
গতিকে সত্যযুগৰ পুৰা ৰাজধানী বাতানুকুল বুলি ধৰি লোৱা। বাতানুকুলতকৈ উত্তমটো একো নাথাকে। তাৰ পাছত প্ৰথম শ্ৰেণী। গতিকে এতিয়া পিতাই কয়, তোমালোকে বাতানুকুলৰ সূৰ্যবংশী ৰাজ্য ল'বা নে চন্দ্ৰবংশী প্ৰথম শ্ৰেণী? ইয়াতকৈও কম হ'লে তেন্তে দ্বিতীয় শ্ৰেণীত ক্ৰমানুসৰি উত্তৰাধিকাৰী হোৱা। তেতিয়া তোমালোকে পিছে পিছে আহি ৰাজ্য পাবা। নহ'লে তৃতীয় শ্ৰেণীৰ প্ৰজা। আকৌ তাতো টিকট সংৰক্ষণ হয়, অৰ্থাৎ ৰিজাৰ্ভ হয়। প্ৰথম শ্ৰেণী সংৰক্ষণ, দ্বিতীয় শ্ৰেণী সংৰক্ষণ, ক্ৰমানুসৰি শ্ৰেণী থাকে, নহয় জানো? বাকী সুখটো তাত আছেই। বেলেগ বেলেগ কোঠৰীটো আছে, নহয় জানো? ভগৱান ব্যক্তিয়ে বাতানুকুলৰ টিকট ল'ব। তোমালোকৰ মাজত ধনৱান কোন হয়, যিয়ে পিতাক সৰ্বস্ব দি দিয়ে? বাবা, এয়া সকলো আপোনাৰ। ভাৰততেই মহিমা গোৱা হৈছে। সদাগৰ, ৰত্নাকৰ, যাদুকৰ, এয়া হৈছে পিতাৰ মহিমা, কৃষ্ণৰ নহয়। কৃষ্ণইতো উত্তৰাধিকাৰ ল'লে, সত্যযুগত প্ৰাৰব্ধ পালে, তেওঁ বাবাৰ হ'ল। প্ৰাৰব্ধ কৰবাৰ পৰাতো পাইছে, নহয় জানো? লক্ষ্মী নাৰায়ণে সত্যযুগত প্ৰাৰব্ধ ভোগ কৰে। এতিয়া তোমালোক সন্তানসকলে ভালদৰে জানা। নিশ্চয় এওঁলোকে অতীতত প্ৰাৰব্ধ গঢ়িছে, নহয় জানো? নেহেৰুৰ প্ৰাৰব্ধ কিমান ভাল আছিল। নিশ্চয় ভাল কৰ্ম কৰিছিল। মুকুটবিহীন ভাৰতৰ সম্ৰাট আছিল। ভাৰতৰ মহিমাটো বহুত আছে। ভাৰতৰ নিচিনা উচ্চ দেশ কোনো হ'ব নোৱাৰে। ভাৰত পৰমপিতা পৰমাত্মাৰ জন্মস্থান। এইটো ৰহস্য কাৰো আগত বা কাৰো বুদ্ধিত ধাৰণ নহয়। পৰমাত্মাইহে সকলোৰে আধাকল্পৰ কাৰণে সুখ শান্তি দিয়ে। ভাৰতেই ১ নম্বৰ তীৰ্থস্থান। কিন্তু নাটক অনুসৰি একমাত্ৰ পিতাক পাহৰি যোৱাৰ বাবে সৃষ্টিৰ অৱস্থা কেনেকুৱা হৈ গৈছে, সেইবাবে শিৱ বাবা আকৌ আহে। নিমিত্তটো কোনোবা হয়, নহয় জানো? এতিয়া পিতাই কয়, অশৰীৰী হোৱা, নিজক আত্মা বুলি নিশ্চয় কৰা। মই আত্মা কাৰ সন্তান, এয়া কোনেও নাজানে। আচৰিত নহয়নে? এনেকৈ কয়ো, হে ঈশ্বৰ পিতা, অৰ্থাৎ গডফাদাৰ, দয়া কৰা। শিৱ জয়ন্তীও পালন কৰে, কিন্তু তেওঁ কেতিয়া আহিছিল কোনেও গম নাপায়। আৰু এয়া হৈছে ৫,০০০ বছৰৰ কথা। বাবাই কৈছে, পিতাহে আহি নতুন সৃষ্টি সত্যযুগ স্থাপনা কৰে। সত্যযুগৰ আয়ুস লাখ লাখ বছৰতো নহয়, তেন্তে ঘোৰ অন্ধকাৰ, নহয় জানো? গীতাৰ উপদেশ কিমানে আহি শুনে, কিন্তু পঢ়াওঁতা আৰু পঢ়োঁতা কোনেও একো বুজি নাপায়। পিতাই কিমান সহজকৈ বুজায়। কেৱল পিতাক স্মৰণ কৰা। গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান হোৱা। বিষ্ণুকহে সকলো অলংকাৰ দিছে, শংখও দিছে, ফুলো দিছে। বাস্তৱত দেৱতাসকলক জানো দিয়া হয়? এয়া কিমান গূঢ় গম্ভীৰ কথা। হওঁতে ব্ৰাহ্মণৰ অলংকাৰ, কিন্তু ব্ৰাহ্মণক কেনেকৈ দিব? আজি ব্ৰাহ্মণ কাইলৈ শূদ্ৰ হৈ যায়। ব্ৰহ্মা কুমাৰে শূদ্ৰ কুমাৰ হৈ যায়। মায়াই পলম নকৰে। যদি কোনোবাই ভুল কৰিলে, পিতাৰ শ্ৰীমতত নচলিলে, বুদ্ধি ভ্ৰষ্ট হ'ল, তেন্তে মায়াই ভালদৰে থাপৰ লগাই মুখ ঘূৰাই দিয়ে। মনুষ্যই খঙত কয় নহয়, থাপৰ মাৰি মুখ ঘূৰাই দিম। গতিকে মায়াও এনেকুৱা। পিতাক পাহৰিলে আৰু মায়াই ১ ছেকেণ্ডত থাপৰ মাৰি মুখ ঘূৰাই দিয়ে। ১ ছেকেণ্ডত জীৱন মুক্তি পায়। মায়াই ছেকেণ্ডত জীৱন মুক্তি সমাপ্ত কৰি দিয়ে।
কিমান ভাল ভাল সন্তানক মায়াই ধৰি লয়, চাই থাকে। ক'ৰবাত গাফিলতি কৰিলে তেতিয়া তৎক্ষণাত থাপৰ লগাই দিয়ে। পিতাটো আহি পুৰণি সৃষ্টিৰ পৰা মুখ ঘূৰাই দিয়ে। লৌকিক পিতা কোনোবা গৰীব হয়, কোনোবা বা পুৰণি প্ৰজাত থাকে। আকৌ যেতিয়া ঘৰ নতুন সাজে তেতিয়া সন্তানসকলৰ বুদ্ধিত বহি যায়, বছ এতিয়া নতুন ঘৰ তৈয়াৰ হ'ব, আমি গৈ থাকিম, এই পুৰণি ঘৰ ভাঙি দিব। পিতাই এতিয়া তোমালোকৰ বাবে হাতত স্বৰ্গ অথবা বৈকুণ্ঠ আনিছে, কয়। অতি মৰমৰ সন্তানসকল আত্মাসকলৰ সৈতে কথা পাতে। এই দুচকুৰে অৰ্থাৎ ব্ৰহ্মাৰ তোমালোক সন্তানসকলক চাই আছে। পিতাই বুজায়, ময়ো নাটকৰ বশীভূত হওঁ। এনেকুৱা নহয় যে নাটক অবিহনে কিবা কৰিব পাৰোঁ, নহয়। সন্তান বেমাৰত পৰে, এনেকুৱা নহয় যে মই ঠিক কৰি দিম, অস্ত্ৰোপচাৰ কৰাৰ পৰা হাত সৰাই দিম, নহয়। কৰ্মভোগটো সকলোৱে ভুগিবই লাগিব। তোমালোকৰ ওপৰততো বোজা বহুত আছে, কিয়নো তোমালোক সকলোতকৈ পুৰণা, শত্ৰুপ্ৰধানৰ পৰা একেবাৰে তমোপ্ৰধান হৈছা। এতিয়া তোমালোক সন্তানসকলে পিতাক পাইছা, গতিকে পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। তোমালোকে জানা, কল্পই নাটক অনুসৰি আমি পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। যিসকল সূৰ্যবংশী চন্দ্ৰবংশী ৰাজবংশৰ হ'ব, তেওঁলোক নিশ্চয় আহিব। যিসকল দেৱতা আছিল আকৌ শূদ্ৰ হৈ গৈছে, আকৌ তেওঁলোকে ব্ৰাহ্মণ হৈ দৈবী সম্প্ৰদায়ৰ হ'বগৈ। এই কথাবোৰ পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। তোমালোক সন্তানসকল পিতাৰ কিমান মৰমৰ হোৱা, কয়। তোমালোকেই সেই কল্পপূৰ্বৰ মোৰ সন্তান। মই কল্পই আহি তোমালোকক পঢ়াওঁ। কিমান আচৰিত কথা! নিৰাকাৰ ভগৱানো বাছ, শৰীৰৰ দ্বাৰাই কথা ক'ব, নহয় জানো? শৰীৰ পৃথক হৈ গ'লে আত্মাই কথা ক'ব নোৱাৰে, আত্মা উপৰাম হৈ যায়। এতিয়া পিতাই কয়, অশৰীৰী হোৱা। এনেকুৱা নহয় যে প্ৰাণায়াম আদি কৰিব লাগে, নহয়। বুজিব লাগে, মই আত্মা অবিনাশী হওঁ। মোৰ অৰ্থাৎ আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। পিতাই নিজে কয়, মোৰ আত্মায়ো যি ভূমিকা পালন কৰে সেই সকলো ভূমিকা নিহিত হৈ আছে ভক্তি মাৰ্গত, তাত ভূমিকা চলে। আকৌ জ্ঞান মাৰ্গত ইয়াত আহি জ্ঞান দিওঁ। ভক্তি মাৰ্গৰ সকলে জ্ঞানৰ কথা গমেই নাপায়। কোনোবাই মদ্যপান নকৰিলে সোৱাদৰ কথা কেনেকৈ গম পাব? জ্ঞানো যেতিয়া ল'ব তেতিয়াহে গম পাব। জ্ঞানৰ দ্বাৰা সদ্গতি হয়, তেন্তে নিশ্চয় জ্ঞান সাগৰেহে সদ্গতি কৰিব পাৰে। পিতাই কয়, মই সকলোৰে সদ্গতিদাতা হওঁ। সৰ্বোদয়া নেতা থাকে নহয়, কিমান অনেক প্ৰকাৰৰ থাকে। বাস্তৱততো সকলোৰে ওপৰত দয়া কৰোঁতা পিতা হয়। পিতাক কয়, হে ভগৱান, দয়া কৰা। গতিকে সকলোৰে ওপৰত দয়া তেওঁ কৰে। বাকী সকলো হৈছে সদৰ অৰ্থাৎ সীমিত দয়া কৰোঁতা। পিতাইতো গোটেই সৃষ্টিক শত্ৰুপ্ৰধান কৰি তোলে। ইয়াত তত্ত্বও শত্ৰুপ্ৰধান হৈ যায়। এই কাম হৈছেই পৰমাত্মাৰ। গতিকে সৰ্বোদয়াৰ অৰ্থ কিমান বিশাল। একেবাৰে সকলোৰে ওপৰত দয়া কৰি দিয়ে। স্বৰ্গৰ স্থাপনাত কোনেও দুখী নহয়। তাত অতি উত্তম আচবাব অৰ্থাৎ ফাৰ্নিচাৰ, বৈভৱ আদি পায়। দোষ দিয়া জন্তু মাখি আদি একো নাথাকে। তাতো গণ্যমান্য ব্যক্তিৰ ঘৰত কিমান পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে। তোমালোকে কেতিয়াও মাখিক দেখা নোপোৱা। মহ আদি কেতিয়াও সোমাব নোৱাৰে। স্বৰ্গত কাৰো শক্তি নাথাকে যে আহিব পাৰিব। লেতেৰা কৰা কোনো বস্তু নাথাকে। প্ৰাকৃতিক ফুল আদিৰ সুবাস থাকে। তোমালোকক সূক্ষ্ম বতনত বাবাই সোমৰস পান কৰায়। এতিয়া সূক্ষ্ম বতনততো একোৱেই নাই। এয়া সকলো সাক্ষাৎকাৰ। বৈকুণ্ঠত কিমান ধুনীয়া ফুল বাগিচা আদি থাকে। সূক্ষ্ম বতনত জানো বাগিচা আছে?
এই সকলোবোৰ হৈছে সাক্ষাৎকাৰ। ইয়াত বহিয়ে তোমালোকে সাক্ষাৎকাৰ কৰা। গীতটো অতি উত্তম। তোমালোকে জানা আমি পিতাক পাইছোঁ আৰু কি লাগে। বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লোৱা, তেন্তে পিতাক স্মৰণ কৰা উচিত। পিতাৰ মত প্ৰসিদ্ধ। শ্ৰীমতৰ দ্বাৰা আমি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হ'মগৈ। বাকী হৈছে সকলোৰে আক্ষৰিক মত। সেইবাবে তেওঁলোকে নাজানে যে সত্যযুগত সদায় সুখ আছিল, লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল। সৰুকালত তেওঁলোকেই ৰাধা কৃষ্ণ, তেওঁলোকৰ চৰিত্ৰ আদি একো নাই। স্বৰ্গততো সকলো সন্তান অতি উত্তম হয়, চঞ্চলতাৰ কোনো কথাই নাথাকে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। নম্বৰ ১। যিহেতু এই পুৰণি সৃষ্টিৰ পৰা মুখ ঘূৰাই ললা, তাৰ পাছত আকৌ এনেকুৱা কোনো ভুল কৰিব নালাগে যাৰ বাবে মায়াই মুখ নিজৰ ফালে কৰি লয়। শ্ৰীমতৰ অৱজ্ঞা কৰিব নালাগে। পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল'ব লাগে। ২ নম্বৰ। পিতাৰ প্ৰতি নিজৰ সকলো স্বাহা অৰ্থাৎ অৰ্পণ কৰি প্ৰকৃত উত্তৰাধিকাৰ হৈ সত্যযোগী বাতানুকূল টিকট ল'ব লাগে। লক্ষ্য উদ্দেশ্যক বুদ্ধিত ৰাখি পুৰুষাৰ্থ কৰিব লাগে। বৰদান। ছেকেণ্ডত সকলো দুৰ্বলতাৰ পৰা মুক্তিপ্ৰাপ্ত কৰি মৰ্যাদা পুৰুষোত্তম হওঁতা সৰ্বদা স্নেহী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিদৰে স্নেহীয়ে স্নেহত আহি নিজৰ সৰ্বস্ব ত্যাগ বা অৰ্পণ কৰি দিয়ে। স্নেহীয়ে যিকোনো বস্তু সমৰ্পণ কৰিবলৈ ভাবিবলগীয়া নহয়। গতিকে যিবোৰ মৰ্যাদা বা নিয়ম শুনা, সেয়া ব্যৱহাৰিক ৰূপত অনা অথবা সকলো দুৰ্বলতাৰ পৰা মুক্তিপ্ৰাপ্ত কৰাৰ সহজ যুক্তি হ'ল সদায় এজন পিতাৰ স্নেহী হোৱা। যাৰ স্নেহী হোৱা, নিৰন্তৰ তেওঁৰ সংগত থকা, তেতিয়া আত্মিকতাৰ ৰং লাগি যাব আৰু এক ছেকেণ্ডত মৰ্যাদা পুৰুষোত্তম হৈ যাবা। কিয়নো স্নেহীয়ে পিতাৰ সহযোগ স্ৰোতঃ পাই যায়। শ্লোগান: নিশ্চয়ৰ আধাৰ শক্তিশালী হ'লে সম্পূৰ্ণতাত উপনীত হোৱাটো নিশ্চিত। ওম শান্তি। মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। মনুষ্যলোক, দেৱলোক, ভূত-প্ৰেতৰ জগতৰ বিস্তাৰ। বহুত মনুষ্যই প্ৰশ্ন কৰে, এয়া যি অশুদ্ধ জীৱাত্মাসকল আছে, যাক ভূত বুলি কোৱা হয়, এয়া সঁচা নে কল্পনা অথবা ভ্ৰম? ইয়াৰ উত্তৰত আজি স্পষ্টকৈ বুজোৱা হ'ল যে মনুষ্য আত্মাই যেতিয়া বিকৰ্ম কৰে, তেতিয়া তেওঁ অনেক প্ৰকাৰেৰে শাস্তি ভুগিব লগীয়া হয় অৱশ্যেই, আৰু মনুষ্য জন্মতে ভুগিবলগীয়া হয়। জন্তু, পক্ষী আৰু পশুৰ যোনিত নহয়। মনুষ্য মনুষ্যই হয়। মনুষ্যৰ আত্মা বেলেগ আৰু জন্তুৰ আত্মা বেলেগ। মনুষ্য কেতিয়াও জন্তু নহয় আৰু জন্তু কেতিয়াও মনুষ্য হ'ব নোৱাৰে। সিহঁতৰ জগত বেলেগ, এইখন মনুষ্য আত্মাসকলৰ জগত নিজৰ। দুখ সুখ ভোগ কৰাৰ উপলব্ধি মনুষ্যৰ অধিক, জন্তুৰ নহয়। যিহেতু আমি শুদ্ধ কৰ্ম কৰিলে সুখো মনুষ্য শৰীৰত পাওঁ, তেন্তে দুখো নিশ্চয় মনুষ্য শৰীৰতে আহি ভুগিব লাগে। আৰু এই জ্ঞান শুনাৰ বুদ্ধিও মনুষ্য শৰীৰতে থাকে, জন্তুৰ নাথাকে। গতিকে এই সৃষ্টি খেলত মুখ্য ভূমিকা হৈছে মনুষ্যৰ। এই জন্তু পক্ষী আদিতো যেন সৃষ্টি নাটকৰ শোভা। গোটেই কল্পৰ ভিতৰত সত্যযুগৰ আদিৰ পৰা কলিযুগৰ অন্তলৈকে মনুষ্য আত্মাসকলৰ ৮৪ জন্ম হয়। বাকী এই ৮৪ লাখটো জন্তু পক্ষী আদিৰ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে।
এতিয়া এই সকলোবোৰ ৰহস্য পৰমাত্মাৰ অবিহনে কোনেও বুজাব নোৱাৰে। আত্মাসকলৰ নিবাস স্থান হ'ল ব্ৰহ্ম তত্ত্ব অৰ্থাৎ নিৰাকাৰী সৃষ্টি। বাকী এই জন্তুবোৰৰ আত্মা ব্ৰহ্ম তত্ত্বলৈ যাব নোৱাৰে। সিহঁতে এই আকাশ তত্ত্বৰ ভিতৰতে ভূমিকা পালন কৰে। সিহঁতৰো সুপ্ত আৰু প্ৰকট হোৱাৰ আৰু সতো ৰজো তমোত অহাৰ ভূমিকা থাকে। সেইবাবে আমি প্ৰকৃতিৰ বেছি বিস্তাৰত নগৈ প্ৰথমে নিজৰ আত্মাৰ কল্যাণ কৰিব লাগে, অৰ্থাৎ মন্মনা ভৱ। এতিয়া আহোঁ মনুষ্য আত্মাৰ কথাত। গতিকে যিসকল আত্মাই অশুদ্ধ কৰ্ম কৰাৰ ফলত বিকৰ্ম জমা কৰে, তেওঁলোকে নিজৰ অশুদ্ধ সংস্কাৰ অনুসৰি জন্ম মৃত্যুৰ চক্ৰত আহি আদি মধ্য অন্ত অৰ্থাৎ মৃত্যুৰ সময়ত নিজে কৰা বিকৰ্মসমূহৰ সাক্ষাৎকাৰ কৰি সূক্ষ্ম ৰূপত শাস্তি ভোগ কৰে। এই অলপ সময়তে অনেক জন্মৰ দুখ অনুভৱ হয়। তাৰ পাছত শৰীৰ এৰি গৰ্ভ কাৰাগাৰত দুখ ভোগ কৰে আৰু তাৰ পাছত সংস্কাৰ অনুসৰি এনেকুৱা মাতা পিতাৰ ওচৰত জন্ম লৈ তাতো নিজৰ জীৱনত সুখ দুখ ভোগ কৰে। ইয়াক কোৱা হয় আদি মধ্য অন্ত। কিন্তু কিছুমান আত্মাই শৰীৰ ধাৰণ নকৰি আকাৰী ৰূপত এই আকাশ তত্ত্বৰ ভিতৰত ভূত হৈ দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে। এয়াও এক প্ৰকাৰৰ শাস্তি, অৰ্থাৎ ভুগিবলগীয়া। সেই অশুদ্ধ জীৱাত্মাৰ সৈতে কাৰোবাৰ হিচাপ নিকাচ থাকিলে তেতিয়া সেই আত্মাটি তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁক দুখ দিয়ে, অৰ্থাৎ হিচাপ নিকাচ নিষ্পত্তি কৰি আকৌ গৈ নিজৰ শৰীৰ ধাৰণ কৰে। কিছুমান জীৱাত্মাটো য'ত প্ৰৱেশ কৰে তেওঁক বহুত মাৰেও, বহুত কষ্ট দিয়ে। কিন্তু এই সকলোবোৰ হিচাপ নিকাচৰ ভিতৰত ভুগিবলগীয়া প্ৰকাৰ। গতিকে সকলো মনুষ্য শৰীৰত সুখ দুখ অনুভৱ হয়। এয়াতো তোমালোকক বুজোৱা হৈছে যে যিসকল আত্মা মুক্তিধামৰ পৰা এই সাকাৰী খেলত আহে তেওঁলোক মাজতে মুক্তিধামলৈ উভতি যাব নোৱাৰে, কিন্তু নিজে কৰা অশুদ্ধ শুদ্ধ কৰ্ম অনুসৰি সংস্কাৰ লৈ দুখ সুখৰ চক্ৰত আহে। সকলো আত্মাৰ পুনৰ্জন্ম হয়, কেৱল এক পৰমাত্মাৰ নহয়। বাৰু, ওম শান্তি।